মণ্ডলৰূপী মাটিৰ দালালৰ বিৰুদ্ধে তদন্ত কেতিয়া দালালেৰে ৰাইজৰ হাৰাশাস্তি কৰি অহা লাটমণ্ডলক কোনে দিছে সুৰক্ষা উৎকোচ অবিহনে কোনো কামতেই হাত নিদিয়া দুই লাটমণ্ডলৰ বিৰুদ্ধে ক্ষোভত জ্বলিছে মানকাচৰৰ জনতা দুৰ্নীতিৰে দুই লাটমণ্ডলে গঢ়িছে পাপৰ সাম্ৰাজ্য প্ৰতিবিম্ব লাইভৰ ধাৰাবাহিক বাতৰিৰ পাছতেই আত্মগোপন দুই লাটমণ্ডলৰ দুই লাটমণ্ডলৰ বিৰুদ্ধে সম্প্ৰতি ক্ষোভত জ্বলি আছে মানকাচৰৰ সচেতন জনতা নানান দুৰ্নীতি অনিয়মৰ মাজেৰে সম্পত্তিৰ পাহাৰ গঢ়া দুই লাটমণ্ডল ক্ৰমে টফিল শ্বেখ আৰু শামছুদ্দিন শ্বেখৰ বিৰুদ্ধে মুকলি বিখোদগাৰ জনতাৰ নানান দুৰ্নীতি অনিয়মৰ মাজেৰে ব্যাগম ৰাজহ বিভাগ ফুপুলা কৰি পেলোৱা এই দুই লাটমণ্ডলৰ বিৰুদ্ধে 2 কোটি টকাৰে আনৰ মাটি বিক্ৰীৰ অভিযোগ উঠাৰ পাছতেই জনতাই খুলিছে মুখ আখিৰুল ফৰাজী নামৰ এজন লোকে ক্ৰয় কৰা এবিঘা 3 কঠা 2 লেচা ভূমিৰ নামজাৰিৰ পূৰ্বে অনিয়মেৰে দুই লাটমণ্ডলে প্ৰায় 2 কোটি টকাত বিক্ৰী কৰাৰ অভিযোগ উঠিছে ইয়াৰ পাছতে এই দুই লাটমণ্ডলৰ বিৰুদ্ধে মানকাচৰৰ জনতাই নানান দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে টকা নহলে মাটি সম্পৰ্কীয় একো কাম কৰিব নোখোজা দুই লাটমণ্ডলৰ সম্পত্তি দেখিলে চকু কপালত উঠিব আপোনাৰ মানকাচৰত সুবিশাল অট্টালিকা বিলাসী বাহন ভূমি সম্পত্তি আছে দুইজনৰ সাধাৰণ লাটমণ্ডলৰ চাকৰিৰ টকাৰে ইমান সম্পত্তি এই দুইজনে কেনেকৈ গঢ়িলে বুলি প্ৰশ্ন উঠাৰ সময়তেই পোহৰলৈ আহিছে দুইজন লাটমণ্ডলৰ এটাৰ পাছত আন এটা দুৰ্নীতি অনিয়ম একমাত্ৰ প্ৰতিবিম্ব লাইভে দুই লাটমণ্ডলৰ দুৰ্নীতি ফাদিল কৰিছে আৰু কৰি যাব আমাৰ ধাৰাবাহিক বাতৰিৰ পাছতেই দুই লাটমণ্ডলে সম্প্ৰতি আত্মগোপন কৰা বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ কাৰ্যকালৰ প্ৰথম সময়ছোৱাত যিদৰে আপুনি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলালে তাৰ পাছতো যেন একাংশৰ গা নলৰিল বিশেষকৈ যাক আপুনি বিভাগৰ ৰক্ষক পাতি ৰাখিছে সেইসকলে এতিয়া ধাৰণ কৰিছে ভক্ষকৰ ৰূপ উদাহৰণ এই দুই লাটমণ্ডল টফিল শ্বেখ আৰু শামছুদ্দিন শ্বেখ মুখ্যমন্ত্ৰী মহোদয় এই দুইজনক শীঘ্ৰেই তদন্তৰ আওতালৈ অনাৰ ব্যৱস্থা কৰিব লাগে কিয়নো মানকাচৰ ৰাজহ চক্ৰত নানান দুৰ্নীতিৰে এই দুইজনে সম্পত্তিৰ পাহাৰ গঢ়িছে এই দুইজনৰ উৎকোচ লোৱাৰ প্ৰৱণতা আৰু অনিয়মেৰে আনৰ ভূমি নিজৰ নামত কৰাৰ অভিযোগ বহুত আছে শেহতীয়াকৈ আমাৰ ধাৰাবাহিক বাতৰিৰ পাছত দুয়োজনে সাংবাদিকক ভাবুকি দিয়াৰ উপৰিও স্পষ্টীকৰণৰে নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈও চেষ্টা কৰিছে কিন্তু স্পষ্টীকৰণ সম্পূৰ্ণ মিছা বুলি মানকাচৰৰ প্ৰতিগৰাকী ভুক্তভোগী লোকে মন্তব্য কৰাৰ পাছতেই দুয়োজনে আত্মগোপন কৰা বুলিও জানিব পৰা গৈছে এতিয়া মানকাচৰবাসীয়ে বিষয়টোত আপোনাৰ হস্তক্ষেপ বিচাৰিছে অতি শীঘ্ৰেই দুইজনক তদন্তৰ আওতালৈ আনি দুৰ্নীতিৰ বোকাত পুজোৱা মানকাচৰ ৰাজচক্ৰ বিষয়াক পাপৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনাইছে প্ৰতিবিম্ব লাইভৰ জৰিয়তে কেইবাদিন ধৰি ভূ মাফিয়া সংক্ৰান্তত আমাৰ জিলাখনৰ নিউজ আমাৰ জিলাত খলকনি তুলিছে আৰু আমি আপোনালোকৰ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছো যে নিৰপেক্ষভাৱে বাতৰি প্ৰকাশ কৰিব পৰা ক্ষমতা ৰখা সাংবাদিক তেখেতক এই ভূ মাফিয়াই আকৌ ফোন যোগে ভাবুকি দিয়া ইয়াক আমি গৰিহণা দিছো লগতে ক'ব বিচাৰিছো যে এই মণ্ডলৰূপী ভূ মাফিয়া আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভূ মাফিয়াক আজি বন্ধ কৰি দিব পাৰিছে যদিও আমাৰ জিলাত এতিয়াও এই মণ্ডলৰূপী ভূ মাফিয়া দুজন ভূ মাফিয়া শামছুদ্দিন মণ্ডল আৰু টফিল মণ্ডল এই দুজন এনেকুৱা কোনটো কাম কৰা নাই ভূ মাফিয়াৰ ক্ষেত্ৰত সদ্যহতে আপোনালোকক ক'ব বিচাৰিছো যে নাছিৰ আলী মণ্ডল ৰাজু প্ৰধানী ইকবাল প্ৰধানী এখেতসকলৰ প্ৰতীক সম্পত্তি বাপ দাদাৰ প্ৰতীক সম্পত্তি সেই সম্পত্তি সেই ভূমি তেওঁলোকৰ হাততে আছে সেই ভূমিটো যোৱা অক্টোবৰ মাহত মানে নামজাৰি কৰিছে তেওঁলোক নামজাৰি কৰিব পাৰিছে তাৰ পিছত তেওঁলোকে সেই মাটিডোখৰৰ পৰা অকমান মাটি এবিঘাৰ নিচিনা মাটি আখিৰুল ইছলাম নামৰ এজন ব্যক্তি তেখেতে ক্ৰয় কৰিছে ক্ৰয় কৰাৰ পিছত লিগেলি ক্ৰয় কৰিছে কৰাৰ পিছত তেখেতে নামজাৰি কৰাৰ কাৰণে এপ্লিকেশ্যন কৰিছে তেখেতক আকৌ টফিল মণ্ডল নামৰ এজন মণ্ডলে তেওঁ নো অবজেকশ্যনে দিয়াৰ পিছত আকৌ তেওঁ মানে নামজাৰিৰ কাৰণে পিটিশ্যন কৰাৰ পিছত এতিয়া দেখা পোৱা গৈ আছে ভূমিৰ জেগাতে আছে কিন্তু ডকুমেণ্টছৰ মাজত গণ্ডগোল সেই মাটিখিনি ডকুমেণ্টছত নাই এইখিনি মাটিৰ ডকুমেণ্টছ বেলেগৰ নামত ক'বাত
মানে সিহঁতে দুই নম্বৰী কৰাই দিয়া যি চক্ৰ এওঁলোকৰ, অকল এই চক্ৰ তেওঁলোকৰ নহয়, আজি জিলাখনত তেওঁলোকে বিভিন্নজনৰ মাটি খেলি মেলি কৰিছে। আজি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে সৰজমিন তদন্ত হ'ব লাগে। এই মণ্ডল দুজনৰ বিপক্ষে আপোনালোকে জল পটকৈ পাব, চকুৰ আগত ধৰা পৰিব যে এই দুজন যে কিমান এনেকুৱা ঘটনা ঘটাইছে। আজি এই দুজন ভূমাফিয়াৰ বিপক্ষে ৰাইজে জ্বলি পুৰি আছে, আৰু গতিকে এইটো এটা তেওঁলোক সুযোগ পাই তেওঁলোকে আৱেগ প্ৰকাশ কৰিছে সেই প্ৰতিক্ৰিয়া নিউজৰ বিপক্ষে। গতিকে আমি ক'ব বিচাৰিছোঁ যে এই মণ্ডল দুজনক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, ইনকুৱাৰী হ'ব লাগে, আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা হ'ব লাগে। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।